টাইমিটো দৰ্শকসকলক স্বাগতম জনাইছো। নলবাৰীত কালি সংঘটিত হৈছিল দিন দুপৰতে ডকাইতিৰ ঘটনা। লুমহৰ্ষক ডকাইতি কাণ্ডৰ তদন্ত প্ৰক্ৰিয়া আজিও অব্যাহত আছে। জনাই আছো আমি এই মুহূৰ্তৰ এটা গুৰুত্বপূৰ্ণ খবৰ। নলবাৰীত সংঘটিত ডকাইতি কাণ্ডৰ অব্যাহত আছে তদন্ত। আৰক্ষীয়ে নিৰীক্ষণ কৰিছে বেংকৰ চিচিটিভিৰ ফুটেজ। এতিয়ালৈ এজনকো কৰায়ত্ব কৰিব নোৱাৰাত ব্যৰ্থ হৈছে আৰক্ষী প্ৰশাসন। স্থানীয় লোকসকল যথেষ্ট উত্তেজিত হৈ পৰিছে। শুকুৰবাৰে ডকাইতৰ দলে গুলী ফুটাই লুটি নিছিল প্ৰায় 60 লাখ টকা। অময়াপুৰৰ পাঞ্জাব নেশ্যনেল বেংকৰ শাখাত সংঘটিত হৈছিল এই লুমহৰ্ষক ডকাইতিৰ কাণ্ড। ৰাস্তাই ৰাস্তাই গুলী ফুটাই পলাই যায় ডকাইতৰ দলটো। নলবাৰীত কালি দিন দুপৰতে সংঘটিত হৈছিল এই চাঞ্চল্যকৰ ঘটনা। লুমহৰ্ষক ডকাইতিৰ ঘটনা। লুট কৰি নিৰ্বিঘ্নে মটৰচাইকেলেৰে পলায়ন কৰিছিল 4জনীয়া ডকাইতৰ দলে। ডকাইতৰ গুলীত এজন যুৱক আহত হৈছিল। লুমহৰ্ষক ডকাইতিৰ সময়ত ৰঙিয়া থানাত চিলড্ৰেন কৰ্ণাৰ উদ্বোধনত ব্যস্ত আছিল ডিজিপি গৰাকী। আৰু এই ঘটনাই এতিয়া সমগ্ৰ নলবাৰীতে চেপা উত্তেজনাৰ সৃষ্টি কৰিছে। ঘটনাৰ পাছত কালিৰে পৰা অব্যাহত আছে তদন্ত প্ৰক্ৰিয়া আৰু আজিও দেখিবলৈ পোৱা গৈছে আৰক্ষীৰ জোৰদাৰ অভিযানত এই পৰ্যন্তলৈকে কোনো এজনক কৰায়ত্ব কৰিব পৰা নাই আৰু যাক লৈ এতিয়া স্থানীয় লোকসকলৰ মাজত যথেষ্ট প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। আৰক্ষী প্ৰশাসনৰ ব্যৰ্থতাক লৈ অভিযোগ উত্থাপন হৈছে। আমি দৰ্শকক দেখুৱাই আছো টাইমেটৰ দৰ্শকে দেখিবলৈ পাইছে শুকুৰবাৰে যেহেতু সংঘটিত হৈছিল এই লুমহৰ্ষক ডকাইতিৰ কাণ্ড। পাঞ্জাব নেশ্যনেল বেংকৰ 60 লাখ টকা লুট কৰি নিছিল ডকাইতৰ দলে। 4জনীয়া ডকাইতৰ দল আহিছিল মটৰচাইকেলেৰে আৰু টকালৈ উঠাও হৈছিল। সমগ্ৰ দৃশ্যবন্দী হৈছিল চিচি কেমেৰাত। আৰক্ষীয়ে ইতিমধ্যে নিৰীক্ষণ কৰিছে বেংকৰ চিচি কেমেৰা আৰু বহু কেইজন জালত পৰাৰ যেটো সম্ভাৱনা আছে। ইতিমধ্যে আমি উল্লেখ কৰিছো আৰক্ষীয়ে যদিও তদন্ত প্ৰক্ৰিয়া চলাই আছে এই পৰ্যন্তলৈকে এটা ডকাইতক কৰায়ত্ব কৰাত ব্যৰ্থ হোৱাৰ অভিযোগ উত্থাপন হৈছে। স্থানীয় লোকৰ মাজত যথেষ্ট প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। সমগ্ৰ অঞ্চলটোত আজিও এক চেপা উত্তেজনাৰ সৃষ্টি হৈছে। পাঞ্জাব নেশ্যনেল বেংকৰ 60 লাখ টকা লুট কৰি নিছিল এটা ডকাইতৰ দলে। মটৰচাইকেলত আহিছিল 4জনীয়া ডকাইতৰ দলটো আৰু টকালৈ উঠাও হৈছিল। কিন্তু আৰক্ষীয়ে অভিযান চলাই আছে। চিচিটিভিৰ ফুটেজ সংগ্ৰহ কৰিছে বেংকৰ। সমগ্ৰ দেশটো নিৰীক্ষণ কৰি আছে কিন্তু এই পৰ্যন্ত এটাকো কৰায়ত্ব কৰিব নোৱাৰাত এতিয়া স্থানীয় লোকসকল যথেষ্ট ক্ষুভিত হৈ পৰিছে। এই ঘটনাত এজন যুৱক আহত হ'বলগীয়া হৈছে। ডকাইতৰ গুলীত আহত হৈছে যুৱকজন। দিন দুপৰতে সংঘটিত হয় এনেধৰণৰ লুমহৰ্ষক ডকাইতিৰ কাণ্ড। আৰক্ষী প্ৰশাসনৰ ব্যৰ্থতাৰ অভিযোগ উত্থাপন কৰিছে। সম্পূৰ্ণ নিৰাপত্তাহীনতা অনুভৱ কৰিছে অঞ্চলটোৰ লোকসকলে। সমগ্ৰ নলবাৰীতে এতিয়া এই ঘটনাৰ পাছত চেপা উত্তেজনাৰ সৃষ্টি হৈছে, প্ৰতিক্ৰিয়াৰ বিৰাজ কৰিছে। আৰু আজিৰ দিনটোৰ খবৰ আমি দৰ্শকক দি আছো। আৰক্ষীৰ অভিযান জোৰদাৰ গতিত চলি আছে, অব্যাহত আছে তদন্ত প্ৰক্ৰিয়া। আৰক্ষীয়ে নিৰীক্ষণ কৰিছে বেংকৰ চিচিটিভিৰ ফুটেজ। এতিয়ালৈকে এজনকো কৰায়ত্ব কৰিবলৈ সক্ষম হোৱা নাই আৰু যাক লৈ এতিয়া সমগ্ৰ অঞ্চলটোত প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। ৰাস্তাই ৰাস্তাই গুলী ফুটাই পলায়ন কৰিছিল ডকাইতৰ দলটোৱে। টকালৈ উঠাও হৈছিল। দিন দুপৰতে সংঘটিত এনেধৰণৰ লুমহৰ্ষক ডকাইতিৰ কাণ্ড এতিয়া আতংকিত কৰি তুলিছে সমগ্ৰ নলবাৰীবাসী। হয়, এই মুহূৰ্তত মই উপস্থিত আছোঁ নলবাৰীৰ যি পাঞ্জাব নেশ্যনেল বেংক অমিয়াপুৰস্থিত যি পাঞ্জাব নেশ্যনেল বেংকৰ সন্মুখত উপস্থিত আছোঁ। আৰু কালি ইয়াতে যি 4জনীয়া যি দুৰ্বৃত্ত আছে সেই দুৰ্বৃত্ত ইতিমধ্যে গুলীচালনা কৰি 60 লাখ টকা বাইকেৰে আহি লৈ যোৱাৰ যি ঘটনা, সেই ঘটনা সমগ্ৰ নলবাৰী জিলাতে এক আতংকময় পৰিৱেশৰ সৃষ্টি কৰিছে। আৰু যিহেতু এই পাঞ্জাব নেশ্যনেল বেংকৰ পৰাই কালি 60 লাখকৈ টকা দুৰ্বৃত্ত ইতিমধ্যে লৈ গৈছিল আৰু ইয়াৰ পিছতে আচলতে প্ৰায় 24 ঘণ্টা উকলি গ'ল। আৰু 24 ঘণ্টা উকলি যোৱাৰ পাছতো কিন্তু কোনো এজনকে আৰক্ষী
আৰক্ষীয়ে আটক কৰিবলৈ সক্ষম হোৱা নাই যদিও ইতিমধ্যে নলবাৰী আৰক্ষীয়ে এই বিষয়টো আচলতে গুৰুত্ব সহকাৰে লৈছে ঊৰ্ধ্বতন কৰ্তৃপক্ষ যিহেতু ইয়াত উপস্থিত হৈছিলে আৰু তাৰ পাছতে CCTV বেংকৰ যিসমূহ CCTV ফুটেজ আছে এই CCTV ফুটেজসমূহ তেওঁলোকে তন্নতন্নকৈ পৰীক্ষা কৰিছে আৰু এই তন্নতন্নকৈ পৰীক্ষা কৰাৰ পিছত তেওঁলোকে আচলতে ইয়াৰ CCTV ফুটেজ সংগ্ৰহ কৰাৰ পিছতে চাৰিজনে যি দুৰ্বৃত্ত আছিল সেই দুৰ্বৃত্তৰ ইতিমধ্যে ক্ৰেছ সংগ্ৰহ কৰিছে আৰু ইতিমধ্যে নলবাৰী আৰক্ষীয়ে এই চাৰি দুৰ্বৃত্তক বিচাৰি ইতিমধ্যে অভিযান অব্যাহত ৰাখিছে এটা কথা ক'ব লাগিব যে নলবাৰী চহৰৰ মাজমজিয়াত পৰা কিছু দূৰত অমিয়াপুৰত যি ঘটনা সংঘটিত হ'ল আচলতে বেংক ডকাইতি যি হিন্দী চিনেমাৰ ষ্টাইলেৰে যি বেংকত ডকাইতি সংঘটিত হ'ল সেই ঘটনাই কিন্তু সমগ্ৰ নলবাৰীতে এক প্ৰকাৰ কঁপনি তুলিছে যিহেতু ইতিমধ্যে আৰক্ষীয়ে এই গোটেই ঘটনাটোত আচলতে গুৰুত্ব সহকাৰে লৈছে কিন্তু এতিয়ালৈকে যিহেতু কোনো এজন লোককে আটক কৰিব পৰা নাই আৰক্ষীয়ে কিন্তু এটা কথা ক'ব লাগিব যে নলবাৰী আৰক্ষীৰ আচলতে এইটো এটা বৃহৎ বিফলতা আচলতে কিন্তু এটা কথা ক'ব লাগিব নলবাৰী আৰক্ষীয়ে কিন্তু গোটেই বিষয়টো আচলতে তন্নতন্নকৈ চাই আছে গোটেই CCTV ফুটেজসমূহ তেওঁলোকে চাই আছে আৰু বেংকৰ কোনোবা লোক জড়িত থাকিব পাৰে নেকি বা ইয়াৰ কোনোবা লোক জড়িত থাকিব পাৰে নেকি এই ঘটনা সমগ্ৰ ঘটনাটো আৰক্ষীয়ে ইতিমধ্যে গুৰুত্ব সহকাৰে লৈছে আৰু পৰৱৰ্তী সময়ত যিহেতু ইয়াৰ সমগ্ৰ আপডেট আমি আপোনালোকক জনাই যাম আচলতে যি পাঞ্জাৱ নেশ্যনেল বেংকৰ লগত জড়িত আচলতে 60 লাখ টকা আচলতে কেনেধৰণে নিলে বা কি ধৰণে আচলতে ইয়াত সংঘটিত হ'ল এই ঘটনা সমগ্ৰ ঘটনাৰ আপডেট আৰু স্থানীয় লোকৰ ভাষ্য আমি দৰ্শকলক কেইটামান মুহূৰ্তৰ পাছত শুনাবলৈ চেষ্টা কৰিম ইতিমধ্যে আমাৰ স্থানীয় সাংবাদিকে দেখুৱালে সেই সামগ্ৰিক পৰিৱেশটো আজিৰ দিনটোতো এক চেপা উত্তেজনাই বিৰাজ কৰিছে যেটো দিন দুপৰতে সংঘটিত হয় নলবাৰীত এক লোমহৰ্ষক ডকাইতিৰ ঘটনা পাঞ্জাৱ নেশ্যনেল বেংকৰ 60 লাখকৈ টকালৈ উধাও হয় ডকাইতৰ দলটো ৰাস্তাই ৰাস্তাই গুলি ফুটাই গৈছিল ডকাইতৰ দলটোৱে সমগ্ৰ দৃশ্যবন্দী হৈছিল CC কেমেৰা আৰু আৰক্ষীয়ে ইতিমধ্যে নিৰীক্ষণ ৰাখিছে CCTVৰ ফুটেজ সংগ্ৰহ কৰিছে বিভিন্ন জনৰ মনত বিভিন্ন প্ৰশ্নৰ সৃষ্টি হৈছে এই বেংকটোৰ কোনো কৰ্মচাৰী জড়িত আছে নেকি সমগ্ৰ ঘটনা এতিয়া চালিজাৰি চাইছে আৰক্ষীয়ে সমগ্ৰ বিষয়টো গুৰুত্ব সহকাৰে লৈছে যেটো সম্পূৰ্ণ নিৰাপত্তাহীনতা অনুভৱ কৰিছে সকলোৱে নিজৰ কষ্ট উপাৰ্জিত ধন বেংকত ৰখা হয় কিন্তু হঠাৎ এনেধৰণৰ এক লোমহৰ্ষক যি ঘটনা সংঘটিত হৈ গ'ল এই ঘটনা এতিয়া যথেষ্ট আতংকিত কৰি তুলিছে সমগ্ৰ নলবাৰীতে আৰক্ষীৰ ব্যৰ্থতাৰ অভিযোগ উত্থাপন হৈছে আৰক্ষী প্ৰশাসনৰ চৰম ব্যৰ্থতাৰ অভিযোগ তুলিছে স্থানীয় লোকসকলে আৰু এই ঘটনাত এইজন যুৱক গুৰুতৰভাৱে আহত হ'বলগীয়া হৈছে ফার্মাসিতে করছি মনোজের ফার্মাসিতে করছি অনলাইন দিছি সিধাই ডাইরেক্ট গুলিছে জয় ঝিঙ্গে বাজে হয় গুলিছে থাক নদ দি বলে বসে বসে হয়ে গেছে পিছে পিছে আসি নিছি বলে আসিলাম কিমান দূৰ সত্য কিমান দূৰ অসত্য নলবাৰী হস্পিটেলত গেছিল নেকি সিভিলত ৰাখা নাই